নমস্কাৰ। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। সেই উপলক্ষে মোৰ সকলো সন্মানীয় শিক্ষকবৃন্দক সন্মান আৰু মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু তেওঁলোকৰ হৈ দুআষাৰ মোৰ মনৰ ভাৱ ব্যক্ত কৰিলোঁ। তুমি, মই আৰু শিক্ষক। মোৰ পাক খাই ঘূৰিছিল কথাৰ আগবোৰত। টিভি স্ক্ৰীণত চলি থকা অসমীয়া নিউজ চেনেলৰ আগভাগবোৰৰ দৰে। আজি বৰকৈ মনত পৰিছে শ্ৰেণীকক্ষত বহি থকা শিক্ষাৰ্থীসকলৰ সেই ইনোচেণ্ট মুখবোৰলৈ। সেই ইনোচেণ্ট মুখবোৰলৈ মগজুৱে ঢুকি নোপোৱা কথাবোৰ কেনেকৈ বিৰাট বোজা হৈ বিৰক্তিকৰ হৈ পৰে। আলস্যতাই লাহে লাহে যেন গিলি পেলায়। কিন্তু তুমি যে দেশৰ ভৱিষ্যত, তোমাৰ শিক্ষাৰ আঁৰত এখন স্পষ্ট আইনাৰ গাঁথনি তোমাৰে হাততে আছে। মহৎ লোকৰ কথাবোৰ সঁচাকৈ অৰ্থপূৰ্ণ, জানানে? গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ। ব্ৰহ্মাই সৃষ্টিকৰ্তা, ভাগ্য বিধাতা। বিষ্ণুই পালনকৰ্তা, সমগ্ৰ সৃষ্টিৰ ৰক্ষাকাৰী। আৰু মহেশ্বৰ প্ৰলয়কৰ্তা, সৃষ্টিনাশক। ব্ৰহ্মা হৈ তুমি শিক্ষাৰে গঢ়িবা শিক্ষাৰ্থীৰ জীৱন। বিষ্ণু হৈ তুমি পথ প্ৰদৰ্শক হৈ দেশৰ ভৱিষ্যত গঢ়িবা। আৰু মহেশ্বৰ হৈ প্ৰলয়ৰ বিভীষিকাও বিলাই দিব পাৰা। গুৰুৰ হাততেই যে শিক্ষাৰ চাকিগছি, য'ত পোহৰৰ পাত বিচাৰি পোৱা যায়। মন নোযোৱা সময়বোৰতো কিতাপৰ পাতে সপোনৰ অট্টালিকা সাজিব পাৰে। বয়সৰ দেউকাত আত্মবিশ্বাস অধ্যাৱসায় আৰু একাগ্ৰতাক লগত লৈ জীৱন বাটৰ কাঁইটবোৰো যে দূৰ হৈ পৰে। গুৰু অৰূপে শিক্ষক যি জাতি গঠনৰ কাৰিকৰ, শিক্ষা ক্ষেত্ৰৰ মানদণ্ড, শিক্ষাৰ্থীৰ ভৱিষ্যত নিৰ্মাণকৰ্তা। শিক্ষক যি জাতি গঠনৰ কাৰিকৰ, শিক্ষা ক্ষেত্ৰৰ মেৰুদণ্ড, শিক্ষাৰ্থীৰ ভৱিষ্যত নিৰ্মাণকৰ্তা। আউল লগা জটিল প্ৰশ্নবোৰৰ এখন যেন অভিধান। ধন্যবাদ।